হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ কল খেতি। বন্ধুসকল, আপোনালোকে কল খেতিটো কেনেকৈ কৰিব লাগে এই বিষয়ে মই আলোচনা কৰিম। তা আপোনাৰ চাই লওক, কল খেতিটো বহুত ধুনীয়া হৈছে। খেতিটো কল খেতি কৰিলে লাভটো বেছি হয়। কল খেতিত আপোনাৰ এটা হ'ল কল বিক্ৰী কৰিব পাৰে, আৰু এটা লাভ হ'ল আপোনাৰ পুলিও বিক্ৰী কৰিব পাৰে। তো এটা বস্তু আপোনাৰ বিক্ৰী কৰিব পাৰে নে আপোনাৰ ইয়াত কল খেতিটো আপোনাৰ যদি কৰে, এইটোত আপোনালোকৰ লাভ বেছি হ'ব। এবিঘা মাটিত প্ৰায় 500 পৰা 600 পুলি ল'ব। যদি আপোনালোকৰ এটা কলগছৰ পৰা যদি আপুনি 300 টকাও পায়, তে আপোনালোকে কিমান পাব? প্ৰায় 1 লাখ ওপৰত 1.5 লাখ টকামান পাই যাব। যদি আপোনালোকে 1.5 লাখ টকা পায়, আকৌ আপোনালোকে কি পাব? আকৌ এটা পুলি বিক্ৰী কৰিব পাৰিব। পুলিটো লাভ বেছি। পুলিটো আপোনালোকে মিনিমাম আপোনালোকৰ 7 টকা বিক্ৰী কৰিব পাৰে। এটা খেতিৰ পৰা প্ৰায় 3000-4000 পুলি বিক্ৰী কৰিব পাৰে। 3-4 হাজাৰ যদি বিক্ৰী কৰে, এইটোত আপোনালোকৰ লাভ বেছি হয়। এইটো এটা এক্সট্ৰা লাভ। এটা হ'ল আপোনালোকৰ কলগছৰ আপুনি কল বিক্ৰী কৰিলে, আৰু আনটো হ'ল আপুনি পুলিটো বিক্ৰী কৰিব পাৰিলে। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰে, তেনে আপোনালোকৰ লাভটো বেছি হ'ব। আমি কওঁ যে এনেকুৱা খেতি কৰিব লাগে। যে এনেকুৱা খেতি যদি আপোনালোকে কৰে, তো বহুত লাভটো বেছি হ'ব। বন্ধুসকল, চাক, এই খেতিটোত বহুত ধুনীয়াকৈ কল খেতিটো হৈছে, বহুত ধুনীয়া হৈছে। এতিয়া কল আহি আছে, কেইদিনমান পাছত এইটো বিক্ৰী কৰিব পাৰিব। আপুনি চাওক, মই ঘূৰাই দেখুৱাই আছোঁ, আপোনাৰ চাব পাৰে। চাক, ইয়াত কল আহি গ'ল। কল খেতিটো কৰাত আপোনাৰ খৰচটো অলপ বেছিয়ে হয়। প্ৰথমে আপোনাৰ এই কল খেতিটো প্ৰায় 1 বছৰমান লাগি যায়। এই খেতিটোত 1 বছৰ আগতে আপোনাৰ খেতিটো নহয়, এতিয়া 1 বছৰ মিনিমাম লাগেই। 1 বছৰ পাছতহে আপুনি কল বিক্ৰী কৰিব পাৰিব। আৰু এইটো খেতিত আপোনাৰ খৰচ বেছি হয়, যিহেতু 1 বছৰ দীঘলীয়া এটা প্ৰচেছ। দীঘলীয়া প্ৰচেছ আপোনাৰ খেতিটো অলপ খৰচ এনেও বেছি হ'ব। বেছি হ'লেও এইটো লাভো বেছি। ধৰি লওক, এটা খেতিত যদি আপুনি 30,000-40,000 টকা বিক্ৰী খৰচ কৰে, তেনেহ'লে আপোনাৰ লাভটো 3 গুণ হ'ব। চাওক, এই খেতিটো যে কৰিছে, প্ৰায় 1 বিঘামান মাটি খেতি কৰিছে। 1 বিঘামান খেতিত প্ৰায় খৰচা প্ৰায় 20,000 টকামান হৈছে। খৰচটো আপোনাৰ 20,000 টকা আহিলেও এইটোত লাভটো বেছি হ'ব। চাওক, যিহেতু খেতিটো ভাল হ'ব লাগিব। যদি খেতিটো ভাল হয়, তেনেহ'লে আপোনাৰ লাভটো বেছি হ'ব। যদি আপোনাৰ খেতি আকৌ বেয়া হৈ যায়, তেনে কিন্তু লছ হৈ যাব। আপোনালোকে খেতিটো ভালকৈ কৰিব, যাতে আপোনালোকৰ হেৰি হয়, কল গছ যেন বহুত ধুনীয়া হ'ব লাগিব। আৰু যেতিয়া কল টোপন ওলাব, তেতিয়া আপোনাৰ হেৰি কৰিব লাগিব, ঔষধ দিব লাগিব। কলৰ টোপত যদি আপোনাৰ ঔষধ নিদিয়ে, তেনেহ'লে আপোনাৰ কলত দাগ পৰি যাব। আৰু কলত যদি দাগ পৰি যায়, তেনেহ'লে কলটো নষ্ট হৈ যাব। দাগ পৰিলে কিন্তু কলৰ দামটো একদম কমি যাব। আপোনালোকে তেতিয়া লাভ নহ'ব। যে কলত এনেকুৱা হ'ব লাগিব, যাতে কলত কোনোৱে দাগ এটাও যাতে দাগ নপৰে, আৰু দেখাত যাতে বহুত ধুনীয়া হয়, তেনেকুৱা খেতিটো হ'ব লাগিব। বন্ধুসকল, এই খেতিটো আপুনি যেতিয়া পুলি লগাই তাৰ পাছত আপুনি হেৰি কৰিব লাগিব। আপুনি কেইদিনমান পাছত সাৰ দিব লাগিব। আপুনি গোবৰ বেছি দিব পাৰে, গোবৰ বেছিকৈ দিব। আৰু
সাৰো ৰাসায়নিক সাৰো অলপ বেছিকৈ দিব। কলখেতিটো অলপ বেছি দিলেও মানে প্ৰব্লেম নহয়, কলখেতিটো বহুত ধুনীয়া হ'ব। আৰু যেতিয়া সাৰ গোবৰ চব দি দিব, তেতিয়া চাব লাহে লাহে কলগছটো আপুনি ডাঙৰ হৈ যাব। যেতিয়া আপুনি কলগছটো বৰ ডাঙৰ হৈ যাব, তেতিয়া আৰু চিন্তা কৰিব নালাগে। পাছত অলপ মানে লক্ষ্য ৰাখিব লাগে, যাতে বতাহে এই কলগছটো পেলাই দিব নোৱাৰে, সেইটো মানে অলপ লক্ষ্য ৰাখিব লাগিব। আৰু আপোনাৰ অলপ কাম কৰিব লাগিব যে কলগছত যদি আপোনাৰ আছে, যিটো পাত নষ্ট হৈ গৈছে বা মৰি গৈছে, এইবিলাক চব কাটি দিব লাগে। এইবিলাক ৰাখিব নালাগে। যদি এইবিলাক ৰাখে তেতিয়া কলগছত অলপ ৰ'দটো বেছি হৈ যাব আৰু বতাহে ফটককৈ পেলাই দিয়ে। সেইকাৰণে আপোনালোকে কি কৰিব, কলগছৰ যদি অলপ ৰ'দটো কমাই ৰাখিব, মানে পাতকেইটা কাটি দিব, যিকেইটা মানে আপোনাৰ পকি গৈছে পাত, এইকেইটা চব মানে হালধীয়া ৰঙৰ হৈ গ'লে লগে লগে আপোনালোকে কাটি দিব। কাটি পেলাই দিলে লগে লগে আপোনাৰ ৰ'দটো কমি যাব গছৰ, আৰু বতাহে ফটককৈ পেলাব নোৱাৰে। আৰু আমি যেনেকৈ আমাৰ খেতিত আপোনাৰ চাওক এনেকৈ বাঁহৰ টাৰি এটা লগাই দিছোঁ, তেনেকৈ আপোনালোকৰ এটা লগাই দিব। আৰু লগাই দিলেও মানে ফটককৈ নপৰে, ধুমুহা আহিলেও ফটককৈ পেলাব নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ লাভ হয়, তেনেহ'লে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।